পদাৰ্পণ কৰি সঁচাকৈ বহুত আপ্লুত হৈ পৰিছো। ভবা নাছিলো এনেকে আদৰণি আমাক কৰিব বুলি, এনেকে মৰম দিব বুলি, এনেকে স্নেহ দিব বুলি। এই মৰম স্নেহ শ্ৰদ্ধা মই জীৱনত কেতিয়াও নাপাহৰো। মই শিৱসাগৰবাসী ৰেডি হৈ থাকিম আৰু লগতে মই সমূহ শিৱসাগৰবাসী অসমবাসী এই মৰমৰ কাৰণে আজি মই মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৰৱৰ্তী এতিয়া আমি আহি পালো হুদুৰ। আপোনালোক সকলোৱে জানে যে আমি 16 ডিচেম্বৰত যাত্ৰা আৰম্ভ কৰিছিলো মুম্বাই এয়াৰপৰ্টৰ পৰা। এখন এয়াৰক্ৰাফ্ট লৈছো এয়াৰবাছ A320 আৰু আহি আমি 5খন ৰাজ্য অতিক্ৰম কৰি এতিয়া আমি অসম প্ৰদেশৰ শিৱসাগৰ জিলাত আজি সোমাইছো। আজি হৈছে 11 তাৰিখ। 11 তাৰিখে আহি পাইছো আৰু ইয়াৰ পিছতে আমি অসমবাসী ৰাইজক অতি সোনকালে এখন ৰেষ্টুৰেণ্ট ওলাই দিবৰ কাৰণে চেষ্টা কৰিম, যাৰ কাৰণে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছো আৰু এতিয়া এই প্ৰচেষ্টা ভৱিষ্যতৰ দিনত অব্যাহত থাকিব।